নমস্কাৰ, আপুনি চাইছে মাই নিউজ এনি আৰু এই মুহূৰ্তত মই উপস্থিত হৈছোঁ উত্তৰ পূৰ্বাঞ্চলৰ ইলোৰা তথা দ্বিতীয় কাশীদাম খ্যাত গোৱালপাৰা শ্ৰী সূৰ্য পাহাৰ মহাপীঠ স্থানত আৰু শ্ৰী শ্ৰী বিষ্ণুযজ্ঞসহ মেলা উৎসৱত আজি হৈছে অন্তিম দিন আৰু অন্তিম দিনত বিভিন্ন প্ৰান্তৰ পৰা আচলতে ভক্তপ্ৰাণ ৰাইজৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে। আপোনালোকক আমাৰ সহযোগে দেখুৱাব আচলতে কেনেধৰণৰ পৰিৱেশ হৈছে। বিভিন্ন প্ৰান্তৰ পৰা আচলতে ভক্তপ্ৰাণ ৰাইজ আহি ইয়াত উপস্থিত হৈছে আৰু পবিত্ৰ মাঘী পূৰ্ণিমা উপলক্ষে বিশ্ব শান্তি কামনাৰে অনুষ্ঠিত এই মেলাৰ মহোৎসৱৰ আজি হৈছে অন্তিম দিন। আমাৰ অন্তিম দিনত আচলতে ভিন্ন প্ৰান্তৰ পৰা যথেষ্ট সংখ্যক আচলতে ভক্তপ্ৰাণ ৰাইজৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে। আমাৰ সহযোগী আপোনালোকক সামগ্ৰিক পৰিৱেশ দেখাব আচলতে কেনেধৰণৰ পৰিৱেশ হৈছে, কিমান মানুহৰ হত গৈছে। আচলতে যিহেতু যোৱা 10 তাৰিখৰ পৰা 11 তাৰিখৰ পৰা অনুষ্ঠিত হৈছিল এই উৎসৱ, এই মেলা আৰু আজি হৈছে অন্তিম দিন আৰু যথেষ্ট অন্তিম দিনটোত আচলতে যথেষ্ট মানুহৰ সমাগম হয়। প্ৰতি বছৰে যিহেতু এই সময়খিনিতে মাঘী পূৰ্ণিমাৰ সময়খিনিতে এই মেলা উৎসৱ অনুষ্ঠিত হয় আৰু প্ৰতিবাৰৰ দৰে এইবাৰো যথেষ্ট সংখ্যক ভিৰ হৈছে যিটো অন্তিম দিন আৰু অন্তিম দিনত ভিন্ন প্ৰান্তৰ পৰা আচলতে এনেদৰে ভক্তপ্ৰাণ ৰাইজসকল আহি উপস্থিত হৈছে। আমি কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম, যিহেতু ভিন্ন প্ৰান্তৰ পৰা আচলতে দৰ্শকসকল আহিছে বা ভক্তপ্ৰাণ ৰাইজ আহিছে ইয়াত। আমি কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম এই মুহূৰ্তত যদি দাদা আপোনাৰ কাষলৈ আহিছোঁ, কি ক'ব আজি অন্তিম দিন, কি ক'ব? আমাৰ সাতাম পুৰুষীয়া শ্ৰী সূৰ্য যি বিষ্ণুযজ্ঞ মেলা প্ৰতি বছৰে অনুষ্ঠিত হয় আৰু এই মেলাত আমি দেখিছোঁ হাজাৰ হাজাৰ মানুহ, লাখ লাখ মানুহ আজি আহি নিজে আহিছে আৰু নিজে শাৰী পাতি কি ধুনীয়াকৈ এক পৰিৱেশ বিৰাজ কৰিছে। আচলতে এয়াই আমাৰ ঐক্য, এয়াই আমাৰ গোৱালপাৰাৰ এক সৌন্দৰ্য পৰিৱেশ, এয়াই আমাৰ মাজত মানৱতা বা ভাতৃত্ববোধ। আচলতে এনেকুৱা প্ৰত্যেক বছৰে আহিব, কিন্তু আমি অসম চৰকাৰলৈ আহ্বান বা গোৱালপাৰা জিলা প্ৰশাসনৰ আহ্বান, আপোনালোকে এই মেলাখন বা এই আমাৰ যি ঐতিহ্যমণ্ডিত শ্ৰী সূৰ্য পাহাৰ, আচলতে এই শ্ৰী সূৰ্য পাহাৰটো এটা ঐতিহাসিক পাহাৰ ৰূপে ইতিমধ্যে আছে, কিন্তু আপোনালোকে আমাৰ যিবিলাক ঐতিহাসিক যিবিলাক সামগ্ৰী সেইবিলাক আচলতে আপোনালোকে যেনেদৰে সংৰক্ষণ কৰিব যেনেকৈ সংৰক্ষণ কৰিব পৰা নাই। লগতে আচলতে এই আমাৰ শ্ৰী সূৰ্য যিটো ঠাই স্থান বা পৰ্যটনস্থলী আচলতে এইটো কেনেকৈ উন্নত মানৰ বা ভাৰতবৰ্ষৰ ভিতৰত এক ঐতিহাসিক ঠাই হিচাপে অতি পৰ্যটন হিচাপে কেনেকৈ আমি গঢ়ি তুলিব পাৰোঁ তাৰ কাৰণে আচলতে কাম কৰিব লাগে। আমি তাৰ কাৰণে গোৱালপাৰা জিলা প্ৰশাসন অসম চৰকাৰক দাবীতন কৰিছোঁ। পৰ্যটন মন্ত্ৰীক আমি অনুৰোধ জনাইছোঁ অতি সোনকালে এইটো এক যেতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বা আমাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান এনেকুৱা বহুত আমাৰ উদ্যানবিলাক আছে বা আমাৰ কামাখ্যা তেনেকুৱা বহুত স্থলী আছে, কিন্তু আমাৰ এই সূৰ্য পাহাৰ যে এটা ঐতিহাসিক ঠাই, আচলতে এই কথাটো আমাৰ অসম চৰকাৰ বা আমাৰ তেখেতসকলে গুৰুত্ব সহকাৰে লৈ আচলতে উন্নতৰ কাৰণে ব্যৱস্থা কৰিব লাগে। হয়, ধন্যবাদ। কেমন কৰিছে আচলতে এটা কথা উল্লেখ কৰিব লাগিব যে উত্তৰ পূৰ্বাঞ্চলৰ ইলোৰা তথা বিশ্ব তৃতীয় কাশীদাম খ্যাত গোৱালপাৰা শ্ৰী সূৰ্য পাহাৰৰ আজি হৈছে অন্তিম দিন মেলা উৎসৱৰ আৰু অন্তিম দিনত যথেষ্ট ভিন্ন প্ৰান্তৰ পৰা আচলতে ভক্তপ্ৰাণ ৰাইজৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে। আমি আয়োজক কমিটি যিসকল আছে কমিটিৰ মানুহৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম, তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। আপোনালোকে আহি লওক। উত্তৰ পূৰ্বাঞ্চলৰ ইলোৰা তথা দ্বিতীয় কাশীদাম খ্যাত গোৱালপাৰা শ্ৰী সূৰ্য পাহাৰ মহাপীঠ স্থানত যিটো যোৱা 10 তাৰিখৰ পৰা অনুষ্ঠিত হৈছিল এই পবিত্ৰ মেলা উৎসৱ আৰু মেলা উৎসৱৰ আজি হৈছে অন্তিম দিন আৰু অন্তিম দিনত যথেষ্ট ভিৰ হোৱা পৰিলক্ষিত হৈছে। আমি সামগ্ৰিক পৰিৱেশ আমি আপোনালোকক প্ৰথমে দেখুৱাই দিম, তাৰপিছত আচলতে যিসমূহ দৰ্শক বা যিসমূহ ভক্তপ্ৰাণ আছে ৰাইজ আছে তেওঁলোকৰ পৰা আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম। এই মুহূৰ্তত যদি আপোনালোকে চাই যে মোৰ সহযোগী আপোনালোকক সামগ্ৰিক পৰিৱেশ দেখুৱাইছে যে এক লানি নিচিঙা হ্ৰদ বৈছে। ইয়াত যদি আপোনালোকে প্ৰত্যক্ষ কৰে যে লানি নিচিঙা হ্ৰদ বৈছে আৰু বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজসকল ইয়াত আহি উপস্থিত হৈছে। আপোনাৰ কাষলৈ হৈছে, ক'ৰ পৰা আহিছে আপুনি? গোৱালপাৰাৰ পৰা আহিছোঁ। গোৱালপাৰাৰ পৰা প্ৰতিবাৰে আহেনে? প্ৰতিবাৰে আহে। কেনেকুৱা অনুভৱ কেনেকুৱা? ভালেই লাগিছে মেলাটো চাই। ঠিক আছে, এনেদৰে আচলতে দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তৰ পৰা আচলতে ভক্তপ্ৰাণ ৰাইজসকলে ইয়াত আহি উপস্থিত হৈছে। আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম। আমি যিহেতু আমি প্ৰথমে ভিতৰলৈ প্ৰৱেশ কৰিম আৰু ভিতৰলৈ প্ৰৱেশ কৰাৰ পিছত আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম। আপুনি ক'ৰ পৰা আহিছে? মই আপোনাৰ শলমাৰীৰ পৰা আছোঁ, গোৱালপাৰা ডিষ্ট্ৰিক্ট শলমাৰীৰ পৰা। কেনেকুৱা প্ৰতিবাৰে আহেনে? প্ৰতিবাৰে আহোঁ। কেনেকুৱা অনুভৱ কেনেকুৱা? আজি অন্তিম দিন। অন্তিম দিনে আজি ভালে লাগিছে, বেয়া লাগিছে। ইমান দিন বৰ ভিৰ আছিলে, সেইটো কাৰণে আজি অলপ বেয়া লাগিছে বাৰু। অন্তিম দিন আজি ফাৰ্ষ্ট আহিলে না এইবাৰ আৰু আহিছিলে? না, আহিছিলোঁ জাগালৈ আহিছিলোঁ, এনে ভালে লাগিছে বাৰু। যিয়ে নহওক আমি ভিতৰলৈ প্ৰৱেশ কৰিম আৰু আয়োজক কমিটি যিসকল আছে আয়োজক কমিটিৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম। আহি পালোহি এই যি মেলা আছে এই মেলাৰ যি আচলতে কমিটি আছে সেই কমিটিৰ কাৰ্যালয়ৰ বা আয়োজকৰ লগত যিবোৰ জড়িত আছে তেওঁলোকৰ সন্মুখলৈ আহি পাইছোঁ, কাৰ্যালয়লৈ আহি পাইছোঁ আৰু আমি তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। দাদা আপোনাৰ কাষলৈ আহিছোঁ। আজি কৈছে
আহিছে অন্তিম দিন কি ক'ব অসমবাসী ৰাইজক? অন্তিম কিবা আমাৰ মানে 11 তাৰিখৰ পৰা 19 তাৰিখলৈকে আমাৰ মেলা মহোৎসৱ চলিলে। আমি 5 দিনীয়া আছিলে আমাৰ বিষ্ণু যজ্ঞ মেলা মহোৎসৱ আৰু আজি হ'ল অন্তিম দিন 19 তাৰিখ। এতিয়ালৈকে আমাৰ যিখিনি মেলাত মানুহ আহিছে যথেষ্ট সংখ্যক ভিৰ চলি আছে। যদিও আজি শেষৰ মেলা মানুহ যথেষ্ট আহিছে, দৰ্শক যথেষ্ট হৈছে আৰু দৰ্শনাৰ্থীও যথেষ্ট হৈছে আমাৰ মন্দিৰবিলাকত। এতিয়া আমাৰ সন্ধিয়া সাংস্কৃতিক চলি আছে, যদিও আমাৰ আজি অন্তিম দিন তথাপিতো আমাৰ সাংস্কৃতিক সন্ধিয়া আছে আৰু সাংস্কৃতিক সন্ধিয়াত যথেষ্ট মানুহখিনি ভিৰ হোৱা পৰিলক্ষিত হৈছে আমাৰ। দ্বিতীয় কাশীজাম ক্ৰীড়াটো হয়। মানে পৰৱৰ্তী সময়ত কেনেকুৱা ধৰণৰ মানে আয়োজন হ'ব? দীৰ্ঘ কাশীধাম এইকাৰণে ক'ব পাৰি, তাৰমানে আমাৰ 99,999টা আমাৰ শিৱলিংগ আছে আৰু কাশীত আছে আমাৰ 1 লাখ শিৱলিংগ, কিন্তু আমাৰ ইয়াতে এটা কম হোৱাৰ কাৰণে দ্বিতীয় কাশী ধাম বুলি কোৱা হয়। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল এই যি মেলা মহোৎসৱ আছে উত্তৰ পূৰ্বাঞ্চলৰ ইলোৰা তথা দ্বিতীয় কাশীধাম ক্ষেত্ৰ গোৱালপাৰা শ্ৰী শ্ৰী সূৰ্য মহাপাদ স্থানৰ যি মেলা মহোৎসৱ আছিল আৰু মেলা মহোৎসৱৰ অন্তিম দিন আৰু অন্তিম দিনৰ এয়া আছিল আয়োজক কমিটি বা কমিটিৰ বিষয়ববীয়াসকল। ধন্যবাদ জ্ঞাপন কৰিছোঁ।